হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি এই বিষয়টোৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ বিষয়ে আলোচনা কৰিম, যিটো হৈছে নাম্বাৰ ছিৰিজ। প্ৰায়বিলাক কম্পিটিটিভ এক্সামত নাম্বাৰ ছিৰিজৰ কুৱেশ্যন আহিয়ে থাকে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি নাম্বাৰ ছিৰিজৰ কি টাইপৰ কুৱেশ্যন কম্পিটিটিভ এক্সামবিলাকত আহে আৰু তেনেবোৰ কুৱেশ্যন আমি কেনেদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত অতি সহজতে কৰিব পাৰোঁ তাৰ বিষয়ে সুন্দৰকৈ শিকিম। গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত এটা ছিৰিজ দিয়া আছে, ছিৰিজত এটা কুৱেশ্যন মাৰ্ক দিয়া আছে। এই কুৱেশ্যন মাৰ্ক দিয়া স্থানত কি বহিব আমি ছিৰিজটো চাই কিনে সেইটো উলিয়াব লাগে। এতিয়া আমি ছিৰিজটো যদি ফাৰ্ষ্ট লক্ষ্য কৰোঁ, এনেকুৱা কিছুমান ছিৰিজ দিয়া থাকিব, যেনে নাম্বাৰ ছিষ্টেমৰ ক্ষেত্ৰত ছিৰিজটো লক্ষ্য কৰি আমি তাৰ ষ্টেপবিলাক আগবাঢ়িব লাগে। প্ৰথমতে চাব লাগে যেতিয়া ডিফাৰেঞ্চটো অলপ অলপকৈ বাঢ়ি গৈ থাকে, তেতিয়া আমি গম পাব লাগিব হয় তাত কিবা এটা সংখ্যা যোগ কৰি গৈ আছে। যদি হঠাতে একেবাৰে বহুত বেছি হৈ যায়, তেতিয়া আমি গম পাব লাগিব যে তাত হয় স্কুৱেৰ বা কিউবৰ ছিৰিজ হৈছে, বা যদি অলপ বেছিকৈ গৈ তেতিয়া ইনটু হৈ আছে, তেনেকুৱা ধৰণৰ আমি তাত কি কৰিব লাগে, চাব লাগে। এতিয়া এই ছিৰিজটোৰ ক্ষেত্ৰত আমি কি কৰিম, প্ৰথমতে চাম যে কেনেকৈ ধৰণে ই বৃদ্ধি পাই গৈ আছে। 1ৰ পৰা 3 পাওঁতে কি কৰিছে, +2। 3ৰ পৰা যদি 6 পায় কি কৰিব, +3। তাৰপিছত 6ৰ পৰা 11 পাওঁতে +5। তাৰপিছত 11ৰ পৰা 18 পাওঁতে কি কৰিছে, +7। যদি 11ৰ পৰা কি কৰিব লাগে, আমি এইটো কুৱেশ্যন মাৰ্কত লাগে। এতিয়া কি কৰিছে আমি চাওঁ, আমি দেখিলোঁ যে 2 + 2 + 3 + 5 + 7 এইটো +9 হ'ব নেকি। যদি আমি তেনেকৈ চাওঁ, এবাৰ যদি আমি ইচ্ছা কৰি চাব পাৰোঁ, যদি +9 কৰি দিওঁ তেতিয়া কি হৈ যাব, 18ৰ লগত যদি মই +9 কৰোঁ তেতিয়া কি হৈ যাব, 27 হ'ব। এটা অপশ্যনকেইটা যদি চাওঁ, ইয়াতে আমি 27 এটাও পোৱা নাই, কাৰণ এইটো কি হয়, তেনেকুৱা চৰ্ত হোৱা নাই, আমি গম পালোঁ। যদি আমি এই নাম্বাৰকেইটা এবাৰ লক্ষ্য কৰোঁ, এই নাম্বাৰকেইটা যদি আমি একবাৰ লক্ষ্য কৰোঁ, দেখা পাম যে এইটো এটা কি হয়, এইটো এটা মৌলিক সংখ্যাৰ ছিৰিজ হয়। 2 3 5 তাৰপিছত 7, এইবাৰ কি হ'ব ইয়াৰ লগত, ইয়াৰ পিছত এইটো +9 নহয়, এইটো কি হ'ব, মৌলিক সংখ্যা এটা যোগ হ'ব, সেইটো হ'ব +11। হৈছিল +2 হৈছিল, ইয়াত +3 হৈছিল, ইয়াতে +5 হৈছিল, ইয়াতে +7 হৈছিল, এইখিনিত কি হ'ব, ইয়াতে +11। যদি +11 হয়, এইটো কি হৈ যাব, 29। গতিকে এনচাৰ কি হ'ব, বি নম্বৰ এনচাৰটো কাৰেক্ট হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আলোচনা কৰোঁ। 2 নম্বৰ ছিৰিজটো ঠিক তেনেকুৱা এটা ছিৰিজ দিয়া আছে। তাৰপিছত কুৱেশ্যন মাৰ্কত কি হয়, আমাক সুধিছে। আমি কি কৰিম, প্ৰথমতে কেনেকুৱা ধৰণে বৃদ্ধি পাই গৈ আছে চাওঁ। এইটোত +1 হ'ল, ইয়াত হ'ল +4। ঠিক তেনে 6ৰ পৰা 15 পাব লগা হ'লে +9। 15ৰ পৰা 31 পাব লগা হ'লে কি হ'ল, +16। গতিকে ইয়াৰ পৰা এইটো পাব লাগিলে আমি কি প্লাছ কৰিব লাগিব, যিকেইটা দিয়া আছে আমি এইকেইটা যদি এবাৰ লক্ষ্য কৰোঁ, ভালকৈ দেখা পাম যে 1 means 1 square, 4 means 2 square, 9 means 3 square, 16 means 4 square। গতিকে এইটো কি প্লাছ হ'ব, এবাৰ ইয়াত 5 square। 5 square means 25 প্লাছ হ'ব। যদি আমি 31ৰ লগত 25টো প্লাছ কৰি দিওঁ, কিমান হ'ব, যদি আমি প্লাছ কৰি দিওঁ তেতিয়া হ'ব আমাৰ 56। গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব 56। অৰ্থাৎ অপশ্যনকেইটাৰ ভিতৰৰ পৰা আমি পাম অপশ্যন নম্বৰ এ কাৰেক্ট হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ। এবাৰ চাইছোঁ আমি কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টো এটা ছিৰিজ দিয়া আছে। এই ছিৰিজটো চাই কিনে আমি কুৱেশ্যন যিটো প্ৰশ্নবোধক চিন আছে, ইয়াতে কি হ'ব আমি উলিয়াব লাগে। এটাৰ পিছত আমি অল্টাৰনেট যদি গৈ থাকোঁ, 1 1কৈ কি হৈ আছে, বাঢ়ি গৈ আছে। 3ৰ পিছত +1 হ'ল, 4 হ'ল, তাৰপিছত এইটোত +1, 5 হৈছে, তাৰপিছত +1, 6 হৈছে, তাৰপিছত +1, 7 হৈছে। মানে এই অল্টাৰনেটটোত কুৱেশ্যন মাৰ্কটো নাই। আমি ইয়াৰ পিছতো চাম। 15ৰ পৰা 1 প্লাছ কৰিলে কি পালে, 16 পালে। 16ৰ লগত 1 প্লাছ কৰিলে
17 পালে 17ৰ লগত কি কৰিব লাগিব 1 প্লাছ কৰি দিব তেতিয়া কি পাম আমি এইখিনি ঠাইত 18 পাম গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ ডি 18 নিশ্চয় এইটো বুজি পাইছে ইয়াৰ পিছৰ কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 আমি আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 4 টোত কি দিয়া আছে আমি চাও 5 তাৰ পিছত 5 ৰ পিছত 11 দিয়া আছে 11 ৰ পিছত 23 দিয়া আছে 47 95 মানে এটো যি বাঢ়ি গৈছে অলপ বেছি বেছিকৈ অৰ্থাৎ বাঢ়ি গৈছে এটো কি লজিক আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম এটো এবাৰ মই এনসাৰটো কৰি দিয়াৰ আগতে এবাৰ ভাবিবলৈ চাওক ভাবি কিনে এনসাৰটো যদি উলিয়াব পাৰে তেনেহলে একদম ভালে কথা চাও আমি যদি 5 ৰ পৰা 11 পাব লাগে কি কৰিছে কেনেকৈ পাও 5 ৰ পৰা 11 পাব লগা হলে আমি যদি প্লাস কৰি চাও ইয়াত 5 ৰ লগত 6 প্লাস কৰিলে 11 ৰ পৰা 23 পাওতে ইয়াত 12 প্লাস কৰিলে তাৰ পিছত ইয়াৰ 23 ৰ পৰা 47 পাব লগা হলে আমাক কি প্লাস 24 প্লাস কৰিলে মানে এটা লজিক নাই গতিকে আমি কেনেকুৱা লজিক ব্যৱহাৰ কৰিম এটোত চাইছো 5 ৰ পৰা যদি 11 পাব লগা হলে ইনটু 2 প্লাস 1 অৰ্থাৎ 2 ৰে পূৰণ প্লাস 1 5 দুগুণ 10 10 1 11 ঠিক তেনেকৈ যদি আমি 23 পাব লাগে কি কৰিছে ইনটু 2 প্লাস 1 অৰ্থাৎ 11 দুগুণ 22 22 1 23 ঠিক তেনেকৈ এটো যদি পাব লাগে ঠিক তেনেকুৱা 23 ইনটু 2 প্লাস 1 ঠিক কেনেকৈ 47 ৰ লগত 95 পাব লগা হলে ইনটু 2 প্লাস 1 ঠিক তেনেকৈ এবাৰ যদি পাব লাগে 95 ৰ পিছত কি হয় একে লজিক আমি ব্যৱহাৰ কৰিব পাৰো ইনটু 2 প্লাস 1 অৰ্থাৎ 95 ৰ লগত যদি আমি 2 ইনটু কৰি দিও কিমান হ'ব 190 প্লাস 1 কিমান হ'ব 191 অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি এবাৰ আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিছো কোৱেশ্চন নম্বৰ 5 টোত এটা সিৰিজ দিয়া আছে ইয়াতে শেষত কোৱেশ্চন মাৰ্কটো দিয়া আছে এতিয়া আমাৰ কথাটো হ'ল যে কোৱেশ্চন মাৰ্কত কি বহিব আমি যেতিয়া সিৰিজটো চাম সিৰিজটো চাই লোৱাৰ লগে লগে আমি তাত কিবা এটা লজিক দেখা পাম এটা কেনেকুৱা লজিক হয় ইয়াতে যদি মই ইয়াৰ পৰা ইয়াটো সাইডৰ ইয়াত প্লাস 3 কৰিলে ইয়াতো প্লাস 3 কৰিলে ইয়াতো প্লাস 6 কৰিলে ইয়াত প্লাস 9 কৰিলে ইয়াতে বিশেষ এটা আমি লজিক দেখা পোৱা নাই গতিকে আমি কেনেকুৱা ধৰণৰ লজিক ব্যৱহাৰ কৰিম ইয়াত লজিক এটা ব্যৱহাৰ কৰিব লগলে আমি যদি অলপমান ভালকৈ চাও দেখা পাম যে প্ৰথম দুটা যদি মই প্লাস কৰি দাও তাৰ পিছৰটো পাম ঠিক তেনেকৈ ইয়াৰ পিছৰ দুটা যদি মই প্লাস কৰি দিও এইটো পাম ঠিক তেনেকৈ এই দুটা যদি মই প্লাস কৰি দাও তাৰ পিছৰটো পাম তো কথাখিনি বুজি পাইছে ন এনেকুৱা ধৰণৰ কথা মই কলো এই দুইটা যদি মই প্লাস কৰি দাও তেতিয়া হলে কি পাম 9 পাই যাম তাৰ পিছত এই দুটা যদি মই প্লাস কৰি দাও 15 পাই যাম এই দুটা যদি মই প্লাস কৰি দাও 24 হৈ যাম তাৰ মানে ফাৰ্স্ট দুটা যদি মই প্লাস কৰি দাও তাৰ পিছৰটো পাম ঠিক এনেকৈ আগবাঢ়ি গৈ থাকিলে আমি এই দুটা যদি মই প্লাস কৰি দিও এই দুটা প্লাস কৰি দিয়াৰ পিছত কি পাম ইয়াৰ পিছৰটো পাম ইয়াৰ পিছৰটো কি হ'ব ইয়াৰ পিছৰটো হ'ব 102 অৰ্থাৎ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 6 ঠিক তেনেকৈ আগৰ দৰে আমি চাব পাৰিম কেনেকুৱা হয় ইয়াতে এবাৰ কোৱেশ্চনটো মই এনসাৰটো কৈ দিয়াৰ আগতে ইয়াৰ লজিকটো ব্যৱহাৰ কৰি চাম কেনেকুৱা হয় যদি মই অল্টাৰনেটটো চেক কৰি চাম ইয়াত কি কৰিছে +3 অল্টাৰনেটত +3 কৈ আগবাঢ়ি গৈ আছে +3 আমি আৰু আগবাঢ়ি গৈ লাভ নাই কাৰণ অল্টাৰনেট আমি এইটোত চাওতে কোৱেশ্চন মাৰ্কটো নাপালো গতিকে আমি ইয়াৰ সেকেন্ডটো অল্টাৰনেটটো চাই থাকিম যে 128 ৰ পৰা 64 পাইছে 64 পিছত এটো হ'ব কেনেকুৱা হ'ব আমি এটা চাই ক'ব নোৱাৰো আমি পিছৰ কিটা অলপ চাও বাৰু 128 ৰ পৰা 64 পালে এটো বাৰু আমি বুজি পালো এটো কি কৰিলে 168 ৰ হাফ হ'ল 64 ঠিক তেনেকৈ যদি মই চাও 16 ৰ পৰা 8 পালে মানে হাফ কৰিলে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হ'ল যে হাফ হাফ হৈ গৈ আছে 128 ৰ পিছত 64 ৰ পিছত 64 হাফ কি 32 32 পিছত কি হ'ব 32 ৰ হাফ 16 16 ৰ পিছত 8 গতিকে আমাৰ কোৱেশ্চন মাৰ্কত কি বহিব 32 অৰ্থাৎ অপচন নম্বৰ এ কাৰেক্ট কোৱেশ্চন নম্বৰ 7 এটা 7 টোত কি কৈছে ফাইন্ড দা ৰং টার্ম ইয়াতে আমাক এই সিরিজটোত কি দিয়া আছে 6টা টার্ম দিয়া আছে এই টার্মটোৰ ভিতৰত কি কৈছে কোনোবা এটা ইয়াত কি হৈছে এই সিরিজটোৰ লগত মিলা নাই বা উমিল হৈ আছে ভুল হৈ আছে হেতু আমি বাছি উলাব লাগে কোনটো ভুল হৈ আছে
এতিয়া প্ৰথমটোত দিয়া আছে 9 16 25 36 49 61 গতিকে ইয়াৰ ভিতৰত আমি কোনটো ৰং হয় আমি যদি এবাৰ সূক্ষ্মভাৱে চাওঁ ভালকৈ লঘু পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি দেখাই পাম যেনে 9টোক যদি মই ভাবোঁ 3 স্কুৱেৰ 4 স্কুৱেৰ 25 মিনছ 5 স্কুৱেৰ 6 স্কুৱেৰ 7 স্কুৱেৰ এইটো কি হ'ব লাগিব 8 স্কুৱেৰ গতিকে এইটোতো 8 স্কুৱেৰত কি হৈ আছে 61 আছে এইটো কি ভুল হৈ আছে আমাক সুধিছে যে ভুল কোনটো হৈ আছে আমি কি পালোঁ যে 61টো ভুল হৈ আছে অৰ্থাৎ অপশ্যন নম্বৰ ডিটো কাৰেক্ট ইয়াতে চাব অপশ্যন কেইটাত কেতিয়াবা 64ও দিয়া থাকিব হা এইটো মই বুজাবৰ কাৰণে কৈছোঁ তাত কিন্তু কুৱেশ্যনটোত কি সুধিছে চাব ফাইণ্ড দ্য ৰং টাৰ্ম মানে কোনটো টাৰ্ম ৰং হৈছে সেইটোহে সুধিছে আমি 8 স্কোৱাৰ 64 বুলি ভাবি কিনে অপশ্যনত 64টো কাৰেক্ট কৰি নিদিব যে অমুক নম্বৰ অপশ্যনটো 64 আছে সেইটো নহয় ৰং কোনটো হৈছে 61টো ৰং গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো আমি চাইছোঁ ইয়াৰ পিছৰ চিৰিজটো চাই ল'ব এই কি কৰিব দিছে তেতিয়া চাই আমি সুন্দৰকৈ ধৰিব পাৰিম 16ৰ পৰা 20 লৈ +4 তাৰপিছত ইয়াত +9 ইয়াত কি হৈছে +16 ইয়াত হৈছে +20 মানে ইয়াত 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ 5 স্কুৱেৰ এইটো কি হ'ব 6 স্কুৱেৰ মানে এইটো কি হ'ব 36 প্লাছ হৈ যাব অৰ্থাৎ 70 লগত যদি মই 36 প্লাছ কৰি দিওঁ কিমান হ'ব 106 ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো আমি চাইছোঁ এই কুৱেশ্যনটো মই আপোনালোকলৈ ৰাখিছোঁ এটা টেষ্ট হিচাপে এই চিৰিজটো চাই কিনে এই কুৱেশ্যন মাৰ্কত কি হ'ব এই অপশ্যন কেইটাৰ পৰা কোনটো কাৰেক্ট এনসাৰ হ'ব মোক জনাই দিয়ক আজিৰ ভিডিঅ'টোত নাম্বাৰ চিৰিজৰ এইখিনি কুৱেশ্যন লৈ আহিছোঁ এই ভিডিঅ'টোত যিমানকেইটা কুৱেশ্যন আলোচনা কৰা হ'ল ইয়াতে চাব যে প্ৰতিটো কুৱেশ্যনৰ টাইপটো বেলেগ বেলেগ ইয়াত এনেকুৱা নহয় যে আজি যিকেইটা কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ এই কুৱেশ্যনকেইটা এক্সামত আহিব আমি ইয়াৰ পৰা গম পাম যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু নাম্বাৰ চিৰিজত এই টাইপকেইটাৰ ভিতৰতে কুৱেশ্যন আহে আৰু যিমানকেইটা কুৱেশ্যন লোৱা হৈছে এইবিলাক প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বেছ কৰিয়ে লোৱা হৈছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন যিমানে বেছি প্ৰেক্টিছ কৰিব তেতিয়াহ'লে কি হ'ব প্ৰেক্টিছ কৰাৰ ফলত কেনেকুৱা হৈ যায় চিৰিজটো যেতিয়া আমি দেখা পাই তাৰ লজিকটো আমাৰ মাইণ্ডত আহি যায় গতিকে বেছি বেছি প্ৰেক্টিছ কৰিব ইয়াৰ পিছতো ইয়াৰ নাম্বাৰ চিৰিজ লেটাৰ চিৰিজৰ মই ভিডিঅ' লৈ আহি থাকিম লগতে চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ মেথছ ৰিজনিং জিকে ছায়েন্স জিকেৰ ওপৰত সময়মতে ভিডিঅ'বোৰ এই চেনেলটোৰ জৰিয়তে প্ৰভাইড কৰি থকা হৈছে গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো উপকৃত হ'ম বুলি ভাবে বা ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰি দিব ধন্যবাদ